800 ফুট দৈৰ্ঘ্যৰ এখন বৃহৎ বাঁহৰ দলং। চৰকাৰে কৰিব নোৱাৰা কাম কৰি দেখুৱালে এগৰাকী বিশেষভাৱে সক্ষম লোকে। ব্যতিক্ৰমী প্ৰচেষ্টাৰে নিৰ্মাণ কৰিলে দলংখন। এখন বাঁহৰ দলঙে দৃষ্টি কাঢ়িছে সকলোৰে। পিছে চৰকাৰে নহয়, এগৰাকী লেচিয়ে নিৰ্মাণ কৰিলে এই দলংখন। বিশেষভাৱে সক্ষম এইগৰাকী লেচিৰ নাম হৰেণ শইকীয়া। দেৰগাঁৱৰ সমীপৱৰ্তী মাজুলীৰ আহতগুৰিৰ চেচুগুৰি চৰাইচাপুৰি ঘাটৰ নিবাসী তেওঁ। ব্যতিক্ৰমী প্ৰচেষ্টাৰে চৰকাৰৰ কোনো সহায় নোলোৱাকৈ নিৰ্মাণ কৰিলে এই বিশেষ দলংখন। প্ৰায় 1300 বাঁহ একগোট কৰি নিৰ্মাণ কৰিলে 800 ফুট দৈৰ্ঘ্যৰ এই দলংখন। উল্লেখযোগ্য যে প্ৰায় 6খন জিলাৰ মানুহে যাতায়াত কৰে এই পথেৰে। ইয়াৰোপৰি পানী শুকাই যোৱাৰ বাবে নাও চলাচলত অসুবিধা হোৱাত শিক্ষাৰ্থী আৰু ৰোগীসকলে যাতায়াতৰ ক্ষেত্ৰত সন্মুখীন হৈ আহিছে বহু সমস্যাৰ। এনে দুৰৱস্থা দেখি তেওঁ সমাজৰ অৰ্থে নিৰ্মাণ কৰিলে 800 ফুট দৈৰ্ঘ্যৰ বৃহৎ বাঁহৰ দলং। 6টা বছৰ ধৰি এই ঘাটটো লেচি হিচাপে মই পাৰ কৰি আছিল। ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ এতিয়া পানী বাম হোৱাত নাওদনি অচলতল হোৱাৰ কাৰণে মই আজি 800 ফুট দীঘল এখন দৈৰ্ঘ্য এখন বাঁহৰ দলং নিৰ্মাণ কৰি মই ৰাইজৰ সুচলৰ বাবে মই এটা কাম কৰি দিছোঁ। আৰু কিমানো মানে বিচাৰি গ'লোঁ, কিমান কি কৰিলোঁ সেইখিনি কথা নকলেও হ'ব বুলি ভাবিছোঁ। আৰু নিজেই কিবা এটা এনেকৈ কৰি মেলি পেলাই এই ধৰণে মই চলি আছোঁ। আৰু এতিয়া বৰ্তমান এই বাঁহৰ দলংখন দিছোঁ ৰাইজৰ আজি 4-5খন জিলাৰ সফলতাৰ বাবে। আৰু ৰাতি বিয়লি কেতিয়াবা আপোনাৰ বেমাৰী আজাৰে হয়তো মানে হেৰিয়ালৈ নিবলগীয়া হৈছে, আনিবলগীয়া ক্ষেত্ৰতো কেতিয়াবা অসুবিধা হৈছে। এইবিলাকৰ কথা চিন্তা কৰি এই বাঁহৰ দলংখনকে মই নিৰ্মাণ কৰিছোঁ। ইফালে চৰকাৰক বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো যাতায়াতৰ একো স্থায়ী সমাধান নকৰাত এই বাঁহৰ দলংখনেই হৈ পৰিছে এতিয়া 6খন জিলাৰ ৰাইজৰ একমাত্ৰ সমল। লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, মাজুলী, গোলাঘাট আৰু যোৰহাট জিলাৰ লোকৰ বাবে যাতায়াতৰ সমল হ'ব পোনপ্ৰথমবাৰৰ বাবে নিৰ্মাণ হোৱা এইখন বৃহৎ বাঁহৰ দলং। এই বিশেষভাৱে নিৰ্মাণ কৰা দলংখনৰ বাবে লেচি হৰেণ শইকীয়া হৈ পৰিছে সকলোৰে আদৰ্শৰ প্ৰতীক। সকলোৰে প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ লগতে পদ্মশ্ৰী বঁটাৰে সন্মান জনোৱাৰ বাবে স্থানীয় ৰাইজে চৰকাৰক অৱগত কৰে। বিশেষভাৱে অক্ষম এই অঞ্চলৰ জনপ্ৰিয় ব্যক্তি হৰেণ শইকীয়াদেৱৰ ব্যক্তিগত প্ৰচেষ্টাত অসমৰ জনপ্ৰিয় চৰকাৰখনে নকৰা কাম এটা এখেতে আজি সম্পাদন কৰিলে। 800 ফুট দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং প্ৰায় 1200-1300 বাঁহ গোটাই দলংখন নিৰ্মাণ কৰি 5খন জিলা মাজুলী, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট আৰু যোৰহাট সংযোগে দলংখনৰ নিৰ্মাণ কৰি তেখেতে ৰাইজৰ কাৰণে আজি মুকলি কৰি দিছে। আৰু এই অনুষ্ঠানটোলৈ আমাকো নিমন্ত্ৰণ কৰি মই তেখেতক ধন্যবাদ জনাইছোঁ। আচলতে মই এই সকলো ব্যক্তিকে প্ৰকৃততে অসম গৌৰৱ পদ্মশ্ৰী পদ্মবিভূষণ বঁটা দিব লাগে। আনহাতে চৰকাৰৰ কৰণীয় কাৰ্যৰে অতি শীঘ্ৰেই দলংখন মেৰামতি কৰি দিবলৈ আহ্বান স্থানীয় ৰাইজৰ। লখিমপুৰ আমাৰ এই দৰঙৰ পৰা ধৰি আৰু এইপিনে মাজুলী জিলা, গোলাঘাট, যোৰহাট প্ৰায় 5খন জিলা মানুহ এইটো পথে যাতায়াতী কৰে। গতিকে এই ক্ষেত্ৰত এটা আমি আজিৰে পৰা সুচল পথ হৈছে বুলি চিন্তা কৰিছোঁ। কিন্তু ইয়াত যাতে চৰকাৰে যিটো কৰণীয় সেইটো তৎকালীনভাৱে কৰি আমাক পথটো সুচল কৰি দিয়াৰ বাবে আমি আকৌ আহ্বান জনাইছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।